10টা বস্তু কি হয় যিকিটা বস্তু ডায়াবেটিক পেশেন্ট সকলৰ কাৰণে অমৃতৰ সমান হ'ব পাৰে। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি আমি কথা পাতিম ডায়াবেটিছৰ ওপৰত। সকলোতকৈ বেছি স্প্ৰেড হোৱা অসুখ আজিকালি ডায়াবেটিছ। তো আপোনাৰো যাতে ডায়াবেটিছ নহওক, আপুনিও যাতে সুস্থ হৈ থাকক। আৰু যদি আপোনাৰ ডায়াবেটিছ আছে তেতিয়াহ'লে কেইটামান বস্তু খাওক, আপুনি হেলদি হৈ থাকিব পাৰিব, আপোনাৰ ব্লাড চুগাৰ লেভেল কণ্ট্ৰলত আপুনি ৰাখিব পাৰিব। এনেকুৱা নহয় যে ডায়াবেটিছ হ'লে আপুনি শেষ হৈ যাব। বহুতৰ মনত এনেকুৱা এটা ধাৰণা আছে যে ডায়াবেটিছ হ'লে আমি শেষ, আমাৰ সকলো শেষ হৈ গৈছে, লাহে লাহে আমাৰ সকলো শেষ হৈ যাব। কিন্তু আচলতে সেনেকুৱা কথা নহয়। ডায়াবেটিছ ৰিভাৰ্ছ কৰিব পৰা যায়। আৰু যদি আপোনাৰ ডায়াবেটিছ হৈ আছে কেইবা বছৰৰ পৰা আৰু যদি আৰম্ভ হৈছে, তথাপিও আপুনি আপোনাৰ আহাৰত কিছু বস্তু এড কৰি, আপোনাৰ লাইফষ্টাইলত কিছু বস্তু এড কৰি আপোনাৰ ব্লাড চুগাৰ লেভেল আপুনি কণ্ট্ৰলত ৰাখিব পাৰে আৰু বহুত বছৰলৈকে সুস্থ আৰু সবল আপুনি হৈ থাকিব পাৰে। চ' আমাৰ মাইণ্ডছেটটো বহুত ডাঙৰ কথা। আপুনি যেনেকৈ মাইণ্ডছেট বনাই ল'ব আপোনাৰ শৰীৰটোৱে তেনেকৈ কাম কৰিব। যিয়ে হওক, যিয়ে অসুখে হওক, আপুনি এইটো চিন্তা কৰিব লাগিব যে মই সুস্থ হৈ উঠিম। একো ডাঙৰ কথা নহয়। নেচাৰোপেথিয়ে আজিকালি ডাঙৰ ডাঙৰ অসুখ ঠিক কৰি আছে। যে অসুখ হ'লে যে আপোনাৰ গোটেই পৃথিৱী শেষ হৈ যাব সেনেকুৱা কথা নহয়। আপুনি খালি অলপ সাৱধান হ'ব লাগিব। সাৱধানতাৰে কিছু কাম কৰিলে আপুনি সুস্থ হ'ব পাৰিব। যিকেইটা বস্তুৰ কথা ক'ম আজি, সেই বস্তুকেইটা আপুনি যদি আপোনাৰ আহাৰত এড কৰে, এই বস্তুকেইটাই আপোনাৰ শৰীৰত অমৃতৰ নিচিনা কাম কৰিব। আটাইকেইটা বস্তুৰে নেচাৰেল ইনচুলিনৰ কাম কৰে। ডায়াবেটিছ আজিকালি সকলোতকৈ বেছি পৰিমাণৰ অসুখ হোৱা বুলি ক'ব পাৰে। আকৌ এবাৰ কওঁ, ডায়াবেটিছ পুৰা ধৰণে ৰিভাৰ্ছ কৰিব পাৰে যদি আপুনি আমাৰ প্ৰট'কল ইউজ কৰে। আয়ুৰ্বেদে কয় আহাৰে ইয়াৰ সলিউশ্যন। ডায়াবেটিছ পেচেণ্টসকলক যি আহাৰ দিয়া হয় খাবলৈ, সেই আহাৰে অকল আপোনাৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰে এনেকুৱা নহয়। শৰীৰত শক্তি দিয়ে, ডাইজেশ্যন ভাল কৰে আৰু ইমিউন পাৱাৰ ষ্ট্ৰং কৰে। সেই অমৃতৰ নিচিনা আহাৰ জানক সেইবোৰ কি হয়। প্ৰথম ক'ব লাগিব তিতা কেৰেলা। চুগাৰ কণ্ট্ৰলত ৰখাৰ কাৰণে এইটো প্ৰথম বস্তু। এইটো নেচাৰেল ইনচুলিন বুলি কোৱা হয়। ইয়াত চাৰাটিন নামৰ যি এলিমেণ্ট থাকে সেইটোৱে ব্লাড চুগাৰ লেভেল বেলেঞ্চত ৰাখে। সেইকাৰণে ৰেগুলাৰ বেচিছত কেৰেলা খোৱাটো খুবেই উপকাৰী। আৰু কেৰেলাৰ ট্ৰিটমেণ্টটো কৰা হয়। কেৰেলাৰ পেষ্ট বনাই ভৰি দি গছকা হয় আৰু তাত কিবা কিবি মিহলোৱা হয়। এই প্ৰচেছটো ডায়াবেটিছৰ কাৰণে বহুত বেছি ভাল। নেক্সট বস্তুটো হৈছে মেথি। মেথিয়েও চুগাৰ কণ্ট্ৰলত ৰাখিব পাৰে। ইয়াত ফাইবাৰ আৰু এমিনো এচিড থাকে, যাৰ কাৰণে ব্লাড চুগাৰ কম হোৱাৰ কাৰণে হেল্প হয়। ৰাতি ভিজাই থোৱা মেথি ৰাতিপুৱা খালী পেটত খালে খুব ভাল বেনিফিট পোৱা যায়। 1 টিস্পুন মেথি ভালকৈ চাফা কৰি এগিলাচ পানীত ৰাতি ভিজাই থৈ দিব। ৰাতিপুৱা খালী পেটত সেই মেথিখিনিৰ লগতে পানীখিনিও খাব। প্ৰচেছ কৰিলে, ৰেগুলাৰ কৰিলে বহুত ভাল উপকাৰ আপুনি দেখিবলৈ পাব। নেক্সট জামু আৰু তাৰ গুটি। এতিয়াতো জামুৰ ছিজন নহয়, যেতিয়া ছিজন আহিব তেতিয়া আপুনি জামু খুব খাব পাৰে, কিন্তু গুটিটো আপুনি মাৰ্কেটত কিনিবলৈ পাই যাব। শুকান গুটিৰ পাউডাৰো আপুনি পাই যাব কিনিবলৈ। এইটোৱে নেচাৰেল এণ্টি ডায়েবেটিকৰ কাম কৰে। ই ব্লাড চুগাৰ কণ্ট্ৰল কৰাৰ উপৰিও পিয়াহ আৰু বাৰে বাৰে হৈ থকা ইউৰিন প্ৰব্লেমৰ পৰা বহুতখিনি ৰিলিফ পোৱা যায়। নেক্সট আমলখি। আমলখিয়ে চুগাৰ কণ্ট্ৰলত ৰাখে। ইয়াৰ উপৰিও আমলখি ভাইটামিন চি আৰু এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ। কেঞ্চাৰ হোৱা চেলবোৰ ৰিজুভিনেট কৰি ইনচুলিন ছিক্ৰেশ্যন বেলেঞ্চত ৰাখে। নেক্সট বস্তু হৈছে গুৰমাৰৰ পাত। আয়ুৰ্বেদত এইটোক মধুনাশিনী বুলি কোৱা হয়। ই চুগাৰ ঠিক কৰাৰ ক্ষমতা ৰাখে আৰু মিঠা খোৱাৰ ক্ৰেভিং নাইকিয়া কৰে। নেক্সট ডালচেনি। এইটো সাংঘাতিক উপকাৰী বস্তু চুগাৰৰ কাৰণে। ই চুগাৰ কম কৰে আৰু ইনচুলিন চেঞ্চিটিভিটি বঢ়ায়। ডালচেনি চাহ বনাই বা চাহত দি খাব পাৰে। নেক্সট নিমপাত। তেজ চাফা কৰা আৰু ব্লাড চুগাৰ বেলেঞ্চত ৰখাৰ কাম কৰে। ইমিউনিটি পাৱাৰ বুষ্ট কৰে আৰু ইনফেকশ্যনৰ পৰা প্ৰটেক্ট কৰে। নেক্সট ফ্লেক্স চিডছ। এইটো ওমেগা 3 ফেটি এচিড আৰু ফাইবাৰেৰে ভৰপূৰ। ব্লাড চুগাৰ স্পাইক হোৱাৰ পৰা বচায় আৰু হাৰ্ট হেল্ডি ৰাখে। লগতে ষ্ট্ৰেছ আৰু ভাগৰ কম হোৱাত হেল্প কৰে। নেক্সট মানে বাৰ্লে। ই ডায়েবেটিছ কণ্ট্ৰল কৰে আৰু শৰীৰৰ টক্সিনছ ফ্লাছ আউট কৰি চুগাৰ নৰ্মেল ৰাখে। ডায়েবেটিছ থকাসকলে সময়মতে আৰু পাতল আহাৰ খাব লাগে। তেলীয়া বস্তু, মিঠা আৰু ফাষ্ট ফুড এভইড কৰিব লাগে। গোটেই দিনটোত অলপ অলপ আহাৰ খাই থাকিব লাগে। য়োগা আৰু প্ৰাণায়াম ডেইলি ৰুটিনত ৰাখিবই লাগে। ছাফিচিয়েণ্ট টোপনি আৰু ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব পাৰিলে ভাল। এই গোটেইবোৰ নিয়ম সমানে ইম্পৰ্টেণ্ট যিমান ইম্পৰ্টেণ্ট আহাৰ। ডায়েবেটিছ ভালকৈ মেনেজ কৰিবৰ কাৰণে আহাৰৰ ওপৰত ধ্যান দিয়াটো বিশেষভাৱে জৰুৰী।
শৰীৰৰ ব্লাড চুগাৰ লেভেল আহাৰৰ ওপৰতে ডিপেণ্ড কৰে কাৰণ খোৱা আহাৰবোৰ শৰীৰলৈ গৈ সিধা গ্লুক'জ লেভেলত এফেক্ট কৰে এনেকুৱাত যদি খোৱা আহাৰবোৰ ঠিক নহয় কিডনি প্ৰব্লেম নাৰ্ভাছ চিষ্টেম ডেমেজ আৰু হাৰ্ট ডিজিজ হোৱাৰ ৰিস্ক বাঢ়ি যাব পাৰে এইখিনিতে কওঁ ভয় বা চিন্তাৰ কোনো কাৰণ নাথাকে যদি আহাৰ ব্যায়াম আৰু আপোনাৰ মন ঠিক থাকে তেতিয়াহ'লে ডায়েবেটিছ কণ্ট্ৰলত ৰাখি শেষ বয়সলৈকে আপুনি সুস্থ আৰু সুখী হৈ থাকিব পাৰে নিজক অকণমান কেয়াৰ কৰিলে সকলো ঠিক হৈ যাব পাৰে সেয়া আপোনাৰ হাতত আছে এটা কথা মন কৰিব আপুনি যি আহাৰ খায় তাৰ পৰা যেন আপুনি ভৰপূৰ নিউট্ৰিশ্যনো পায় আৰু আপোনাৰ চুগাৰো কণ্ট্ৰলত থাকে নন ষ্টাৰ্চি ভেজিটেবল এনেকুৱা পাচলি খাব লাগে য'ত ষ্টাৰ্চ নাথাকে লাইক পালেং কেপচিকাম ব্ৰকলি এইবোৰ ফাইবাৰেৰে ভৰপূৰ এই পাচলিবোৰত কাৰ্বহাইড্ৰেট কম থাকে এইবোৰে ব্লাড চুগাৰ নবঢ়ায় ইয়াৰ উপৰিও দৰকাৰী ভাইটামিন আৰু মিনাৰেলছ পাব শৰীৰে হোল গ্ৰেইনছ ডায়েবেটিছ থকাসকলে আহাৰত এড কৰিব লাগে লাইক ব্ৰাউন ৰাইচ কিনোৱা বাৰ্লি অ'টছ এইবোৰ যেতিয়া আপুনি আহাৰত এড কৰিব দেখিব আপুনি শৰীৰত লাহে লাহে এনাৰ্জি দি থাকে চুগাৰ লেভেল বাঢ়ি যোৱাৰ পৰা ৰখায় আৰু ভাল কথা এইটো যে ইয়াত ফাইবাৰ ভৰপূৰ মাত্ৰাত থাকে আহাৰত আৰু এড কৰিব লাগে হেল্ডি ফেটে অকল ব্লাড চুগাৰ বঢ়োৱা ৰখায় এইটো নহয় হাৰ্ট হেল্থ ষ্ট্ৰং ৰাখে শৰীৰৰ ফুলা কম কৰাৰ লগতে যথেষ্ট এনাৰ্জি প্ৰভাইড কৰে হেল্ডি ফেটৰ কাৰণে অলিভ অইল নাটছ চিডছ আৰু এভাকাডো খাব পাৰে যদি আপোনাৰ ডায়েবেটিছ আছে এই গোটেইবোৰ বস্তু আপুনি নিঃসন্দেহে খাব পাৰে কিন্তু যদি আপোনাৰ কিবা কাৰণে কনফিউজন থাকে তেতিয়াহ'লে এবাৰ ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব এইবোৰ সৰু সৰু হেবিট কিন্তু ডাঙৰ বেনিফিট আপোনাক দি যাব পাৰে চ' আমি প্ৰব্লেম চাই তাৰ সলিউশ্যন কৰিবৰ কাৰণে অকণমান মন কৰিব লাগিব নিজৰ আহাৰত নিজৰ এক্টিভিটিক নিজৰ ডেইলি লাইফত আমি কি কৰি আছো এইখিনি মন কৰিলে আমি বহুতখিনি প্ৰব্লেমৰ সলিউশ্যন নিজে কৰিব পাৰোঁ চ' যিসকলৰ ডায়েবেটিছ নাই ভাল আহাৰ খাওক এক্সাৰচাইজ কৰক আৰু খুব সুখেৰে থাকক আপোনাৰ ডায়েবেটিছ হ'ব নোৱাৰে চ' আজি আছিল আমাৰ ইমানখিনি কথা ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যিসকল নতুনকৈ আহিছে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব চ' খুব সুখী খুব সুন্দৰ আৰু খুব হেল্ডি হৈ থাকক মোৰ শুভেচ্ছা থাকিল